নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি সন্ধিয়া আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোকে ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। তৰুণ গগৈ গৌৰৱ গগৈক মোগলৰ বংশধৰ বুলি কৈ বিজেপিয়ে সমগ্ৰ আহোম সম্প্ৰদায়ক অপমান কৰিছে। মহাসপ্তমীৰ দিনা মহানগৰীৰ বিভিন্ন পূজা মণ্ডপত দেখা গ'ল কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ তথা বিৰোধীৰ উপদলপতি গৌৰৱ গগৈক। মহানগৰীৰ উগ্ৰতাৰা দেৱালয় লতাশিল পূজা মণ্ডপ আৰু টকৌবাৰীৰ বাৰুবাৰী পূজা মণ্ডপত মাৰ আশীৰ্বাদ গ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে। সাংবাদিকৰে হোৱা কথোপকথনত শাসকীয় বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে গৌৰৱ গগৈয়ে। নিজৰ ব্যৰ্থতা থাকিবলৈ বিজেপিয়ে মোগল সভ্যতা আৰু লাভ জেহাদৰ কথা কৈছে বুলি কয় যুৱ সাংসদগৰাকীয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সাংসদ গৌৰৱ গগৈক মোগলৰ বংশধৰ বুলি কৈ বিজেপিয়ে সমগ্ৰ আহোম সম্প্ৰদায়ক অপমান কৰিছে বুলিও গুৰুত্বৰ অভিযোগ কৰে সাংসদ গৌৰৱ গগৈয়ে। 2021 অসমত অসমীয়াৰ জয় হ'ব আৰু ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব বুলি দৃঢ়মত পোষণ কৰে গৌৰৱ গগৈয়ে। আৰু 2 নম্বৰ খবৰটো হৈছে ৰাজ্যত বিনামূলীয়া হ'ব ক'ভিড ভেকচিন, মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ৰাজ্যত বিনামূলীয়া হ'ব কৰোনাৰ ভেকচিন। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এই কথা ঘোষণা কৰাৰ পাছতে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমতো বিনামূলীয়া হ'ব ক'ভিডৰ ভেকচিন। লগতে দুৰ্গা পূজাৰ সময়ত সকলোকে সাৱধানে থাকিবলৈও আহ্বান স্বাস্থ্যমন্ত্ৰীগৰাকীৰ। তেওঁ কয় যে যোৱা 6 মাহৰ কষ্টৰ ফলত ৰাজ্যখনত নিম্নগামী হৈছে ক'ভিড আক্ৰান্তৰ সংখ্যা। ধৰ্মীয়ভাৱে দুৰ্গা পূজা উদযাপন কৰক। দুৰ্গা পূজাৰ পাছতো যাতে আমি ঊৰ্ধ্বগামী সংখ্যা এটা দেখা নাপাওঁ, কাৰণ আমাক উন্নতি বিকাশ লাগে। ক'ভিডৰ লগত ব্যস্ত থাকিলে এইবোৰত প্ৰভাৱ পৰে। গতিকে দুৰ্গা পূজা নিয়ম কানুনেৰে পালন কৰিলে আমি এই ভাইৰাছক পৰাভূত কৰিব পাৰিম বুলি নগাঁৱত মন্তব্য কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু পাছৰটো খবৰ হৈছে চৰকাৰৰ এইকেইটা নিয়ম নামানিলে ভৰিব লাগিব জৰিমনা। জানক আজিৰে পৰা নতুন নিয়ম। 1 অক্টোবৰৰ পৰা সলনি হ'ল বহু নিয়ম। ড্ৰাইভিং লাইচেন্স RC ৰখাৰ টেনশ্যন লোৱাৰ দৰকাৰ নাই। ইয়াৰ লগতে মিঠাই দোকানীয়ে বেচিব নোৱাৰিব মিঠাই। দেশৰ বাহিৰলৈ টকা পঠালে ভৰিব লাগিব TCS। বেংকিং ছেক্টৰ, মটৰ বহন, উজলা গেছ যোজনাৰ সলনি হৈছে নিয়ম। গতিকে আগতেই জানি ল'লে আপুনি বাচি থাকিব সম্ভাৱিত বিপদৰ পৰা। 1 নম্বৰ নতুন নিয়মটো হৈছে দোকানবোৰ পুৰণি মিঠাই বেচিব নোৱাৰিব এতিয়াৰে পৰা। গ্ৰাহকক বনোৱা তাৰিখ আৰু ম্যাদ উকলা তাৰিখ জনাব লাগিব। যদি কোনো কাৰণত মিঠাইৰ কাৰণে গ্ৰাহক কোনো অসুবিধা হয় তেন্তে আইনগত ব্যৱস্থা হ'ব। 2 নম্বৰ নতুন নিয়মটো হৈছে টিভিৰ দাম বাঢ়িব, 5% টেক্স বাঢ়িব সকলো টেলিভিছনৰে। এতিয়াৰে পৰা আপুনি টিভি কিনিব গ'লে অধিক ধন ব্যয় কৰিব লাগিব। 3 নম্বৰ নতুন নিয়মটো হৈছে ৰন্ধন গেছ কম দামত কিনিব পাৰে। প্ৰতি মাহৰ প্ৰথম সপ্তাহত চৰকাৰী কোম্পানীৰ বৈঠক হয় আৰু দাম কেনেকৈ কম কৰিব পাৰি তাক আলোচনাও হয়। ছেপ্টেম্বৰ মাহতো গেছৰ দাম কমিছিল, কিন্তু গাঁও এৰিয়াত সুপ্ৰভাৱ পৰিল নে সেয়া ৰাইজে নিজেই কমেণ্ট কৰি জনাব। 4 নম্বৰ নতুন নিয়মটো হৈছে মটৰ ভেহিকেল এক্ট নিউ। সলনি হ'ল মটৰ বাহনৰ কিছু নিয়ম। 1 অক্টোবৰৰ পৰা RCDL, ফিটনেছ চাৰ্টিফিকেট, পলিউশ্যন চাৰ্টিফিকেট অনলাইন মাধ্যমতে প্ৰযোজ্য হ'ব। চৰকাৰী এপ ডিজিলকাৰৰ সহায়ত সকলো নথি দেখুৱাব পাৰিব। কোনো ধৰণৰ নথি গাড়ী লৈ ফুৰাৰ প্ৰয়োজন নাই। ট্ৰেফিক পুলিচে ইয়াৰ সহায়তে আপোনাৰ সকলো তথ্য চাব পাৰিব। 5 নম্বৰ নতুন নিয়মটো হৈছে বিনামূল্যে নাপাব LPG গেছ। চৰকাৰী যোজনা যিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'বলৈ বহুত সহায় কৰিছিল, সেই প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনা এতিয়াৰে পৰা বিনামূল্যে নাপাব। 1 অক্টোবৰৰ পৰা সকলো ধৰণৰ ছাবচিডি নাপাব আৰু চৰকাৰী দামতেই কিনিব লাগিব। 6 নম্বৰ নতুন নিয়মটো হৈছে হেল্থ ইঞ্চুৰেঞ্চ কৰিলে অধিক সুবিধা পাব 1 অক্টোবৰৰ পৰা। IRDAৰ মতে হেল্থ ইঞ্চুৰেঞ্চৰ বহুত ডাঙৰ সালসলনি হ'বলৈ গৈ আছে। হেল্থ ইঞ্চুৰেঞ্চৰ পলিচিৰ মতে সৰু সৰু বেমাৰৰ পৰা সকলো বেমাৰৰ বাবে ইঞ্চুৰেঞ্চ কৰাব পাৰিব। ই কেৱল হেল্থ ইঞ্চুৰেঞ্চ কোম্পানীৰ প্ৰতি গ্ৰাহক আগ্ৰহী কৰাৰ ৰণকৌশল। 7 নম্বৰ নতুন নিয়মটো হৈছে বিদেশৰ লগত বিত্তীয় লেনদেন কৰে তেন্তে এতিয়াৰে পৰা ভৰিব লাগিব TCS। মানি ট্ৰেন্সফাৰ কৰাৰ ক্ষেত্ৰতো টেক্স বৃদ্ধি কৰিছে চৰকাৰে। 8 নম্বৰ নতুন নিয়মটো হৈছে সকলো বাহনতে হাই ছিকিউৰিটি নাম্বাৰ প্লেট লগোৱাটো বাধ্যতামূলক, যাৰ সহায়ত গাড়ীখনৰ সকলো তথ্য সেই নম্বৰ প্লেটখনৰ পৰাই উপলব্ধ হ'ব। আপুনি নতুনকৈ তথ্য দিয়াৰ প্ৰয়োজন নাই। যদিহে হাই ছিকিউৰিটি প্লেট নলগায় তেন্তে ভৰিব লাগিব 10,000 টকাৰ চালান। আৰু পাছৰটো খবৰ হৈছে নিজামুদ্দিন মাৰ্কাছত অংশ লোৱা 20জন বিদেশীক দোষমুক্ত ঘোষণা বোম্বে ন্যায়ালয়ৰ।
কৰোনা ভাইৰাছ বিয়পোৱা আৰু লকডাউনৰ নিয়ম উলংঘাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা 20জন বিদেশী নাগৰিকক মুম্বাই ন্যায়ালয়ে জামিন প্ৰদান কৰে। কোৱা হৈছিল এওঁলোক তবলিগী জামাতৰ লগত জড়িত। ইয়াৰ 10জন ইণ্ডোনেছিয়া আৰু 10জন কিৰগিজ ৰিপাব্লিকৰ। আন্ধেৰী মেট্ৰপলিটানৰ মেজিষ্ট্ৰেট আৰ খানে সোমবাৰে কয়, অভিযোগকাৰীয়ে নিজে স্বীকাৰ কৰিছে যে তেওঁলোকে আৰোপীসকলক কোনো ধৰণৰ নীতি নিয়ম উলংঘা কৰা দেখা নাই, সেইবাবে তেওঁলোকৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই। অভিযোগকাৰীৰ মতে 29 মাৰ্চ 2020 ৰাতিপুৱা প্ৰায় 10 বজাত তেওঁ পশ্চিম অন্ধেৰীৰ নুৰ মছজিদলৈ যায়। তাত তেওঁ 10জন ইণ্ডোনেছিয়াৰ বিদেশী দেখা পায়। তেওঁলোকৰ সৈতে কথা বতৰা পাতি অভিযোগকাৰীয়ে গম পায় যে তেওঁলোকৰ পাছপোৰ্ট আৰু ভিছা বৈধ। কিন্তু তেওঁলোকে 22 ফেব্ৰুৱাৰীত দিল্লী মাৰ্কাজৰ পৰা উভতিছিল। তাৰ পিছত তেওঁলোকে বিভিন্ন ঠাইলৈ গৈছিল, মানুহক লগ কৰিছিল। অভিযোগকাৰীয়ে ইয়াকো কয় যে এই বিদেশী নাগৰিক কেইজন লকডাউনৰ নিয়ম উলংঘা কৰিছে। গুৰুত্বপূৰ্ণ কথাটো হ'ল, অভিযোগকাৰীয়ে একে মন্তব্য প্ৰকাশ কৰিছে আন 10জন বিদেশী নাগৰিকৰ বাবে, যাক এই গোচৰত অভিযুক্ত কৰা হৈছিল। তেওঁ কয় যে সেইদিনাই অৰ্থাৎ 29 মাৰ্চ তাৰিখে পুৱা 10 বজাত অন্ধেৰীৰ তৈয়ব মছজিদৰ ওচৰ পায়। তাত কিৰগিস্তানৰ 10জন নাগৰিক আহে। সোধপোছ কৰি গম পায় তেওঁলোকো দিল্লী মাৰ্কাজৰ পৰা আহিছে। এই সূচনাৰ ভিত্তিত আৰোপীৰ বিৰুদ্ধে DN নগৰ থানাত এজাহাৰ দাখিল কৰা হয়। পিছত গোচৰ ছেছন কোৰ্টলৈ যায়। তাত সকলো আৰোপীক জামিন প্ৰদান কৰিবলৈ আদেশ দিয়ে। 21 ছেপ্টেম্বৰত ট্ৰায়েলৰ বাবে গোচৰ মেজিষ্ট্ৰেট কোৰ্টলৈ পঠায়। মেজিষ্ট্ৰেট কোৰ্টত ছিনিয়ৰ অধিবক্তা মমিন শুক্লাৰ আৰু এখন চেক আৰোপীৰ সপক্ষে কয়। পিছত আদালতে কয়, অভিযোগকাৰীৰ মতে তেওঁ আৰোপীৰ লকডাউন বা সান্ধ্য আইন উলংঘা কৰা দেখা নাছিল। অনুসন্ধানকাৰীয়েও স্বীকাৰ কৰিছে যে অভিযুক্তৰ দ্বাৰা কাৰো একো ক্ষতি হোৱা নাই বা মৃত্যু হোৱা নাই। লগতে কয় যে তেওঁলোকক একেলগে ভিৰ কৰা দেখা নাছিল। আৰু পাছৰটো খবৰ হৈছে কংগ্ৰেছৰ মহাজোঁট নহয়, মোগল জোঁটহে। 2021 চনৰ বিধানসভা নিৰ্বাচনলৈ দিন চমু চাপি অহাৰ সময়তে ৰাজনৈতিক বাক বিতণ্ডাই তীব্ৰ ৰূপ লৈছে। শেহতীয়াকৈ গঠন হোৱা কংগ্ৰেছ AIDFৰ মিত্ৰতাক লৈ পুনৰ সৰব হৈ পৰিল ৰাজ্যিক বিজেপি। হেঙেৰাবাৰীস্থিত দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলত দলটোৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে কয় যে কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহিলে সমাজখন থানবান হোৱাৰ লগতে কেলেংকাৰীয়ে মূৰ দাঙি উঠিব। অসম আন্দোলনৰ বিৰোধিতা কৰা 855 জন পাহোৱাল ডেকাক হত্যা কৰা কংগ্ৰেছে 1962 চনৰ ভাৰত আক্ৰমণৰ সময়ত চীনক সমৰ্থন কৰা CPI, CPM আৰু IMDT আইন বাতিলৰ বিৰোধিতা কৰা AIDFৰ লগত গঠন হোৱা মহাজোঁটে কাহানিও অসমৰ খিলঞ্জীয়াৰ বাবে মাত নামাতে। দৰাচলতে এই জোঁটবন্ধন হৈছে মোগল জোঁট। যিদৰে পূৰ্বৰ মোগল সেনাপতি আছিল ৰাম সিংহ, একেদৰে বৰ্তমান মোগলৰ জোঁটৰ সেনাপতি হিচাপে অৱতীৰ্ণ হৈছে অজিত ভূঞা। অসমৰ ৰাইজে সাংসদ ভূঞাৰ চৰিত্ৰ বুজি উঠিছে। দৰাচলতে কংগ্ৰেছৰ মঞ্চখন হৈছে মোগলৰ মঞ্চ। এই মঞ্চত অসমৰ খিলঞ্জীয়াসকলৰ স্বাৰ্থৰ পৰিপন্থী তথা অসম বিৰোধী কাৰ্যকলাপ গঢ়ি তোলা শক্তিবোৰ একত্ৰিত হৈছে। ৰাজ্য চৰকাৰে ৰাজ্যৰ খিলঞ্জীয়াসকলৰ স্বাৰ্থত সদায় মাত মাতি আহিছে। ইতিমধ্যে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে 1 লাখৰো অধিক খিলঞ্জীয়া লোকক ভূমিপট্টা প্ৰদান কৰাৰ লগতে আগন্তুক দিনত আৰু 1 লাখ লোকক ভূমিপট্টা প্ৰদান কৰিব। খিলঞ্জীয়াসকলৰ কাৰণে পূৰ্বৰ চৰকাৰৰ দিনত এনে একো পদক্ষেপ লোৱা অসমবাসীয়ে দেখা নাছিল। তদুপৰি তেওঁ কয়, ঐতিহাসিক অসম চুক্তিক কাগজৰ পৰা সাংসদৰ মজিলৈ বিজেপি চৰকাৰে আনিছিল। শ্বহীদসকলক 5 লাখ টকা আৰু তেওঁলোকৰ আত্মীয়ক 2 লাখ টকাৰ অৰ্থ সাহায্য আৰু 110 বিঘা ভূমি সামৰি শ্বহীদ উদ্যান নিৰ্মাণৰ প্ৰকল্প এই চৰকাৰে হাতত লৈছে। কেৱল সেয়াই নহয়, বৰ্তমানৰ চৰকাৰে সত্ৰৰ মাটি বেদখলকাৰী, চৰকাৰী মাটি বেদখলকাৰীসকলক উচ্ছেদ কৰিবলৈ সমৰ্থ হৈছে। যিটো কংগ্ৰেছৰ যোৱা 15 বছৰীয়া কাৰ্যকালত সম্ভৱ হোৱা নাছিল। যি কংগ্ৰেছে দলে ভাষা আন্দোলনৰ বিৰোধিতা কৰিছিল, যি কমিউনিষ্ট দলে ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিৰোধিতা কৰিছিল, সেই দলে আজি ভাৰতীয় জনতা পাৰ্টিক সমালোচনা কৰাৰ কোনো নৈতিক অধিকাৰ নাই। আৰু পাছৰটো খবৰ হৈছে ই-মুদ্ৰা। SBI বেংকে কোনো ধৰণৰ ডকুমেণ্ট নোলোৱাকৈ দিছে 50,000 টকাৰ লোন মাত্ৰ 3 মিনিটত। কেনেকৈ আপুনি এই লোনৰ বাবে লাভ উঠাব পাৰিব? দেশৰ বৃহত্তম চৰকাৰী বেংক হিচাপে পৰিচিত ষ্টেট বেংক অফ ইণ্ডিয়া সৰু ব্যৱসায়ৰ বাবে 50,000 টকাৰ লোন ই-মুদ্ৰা লোন দি আছে। SBI কোনো শাখাত নগৈ ঘৰতে বহি অনলাইনতে কোনো ডকুমেণ্টছ নোহোৱাকৈ ই-মুদ্ৰা লোনৰ বাবে আবেদন কৰিব পাৰিব। আহক জানো অনলাইন কৰাৰ নিয়ম। লঘু মাইক্ৰ উদ্যমী হ'ব লাগিব। SBIৰ অতি কমেও 6 মাহ বা তাতকৈ পুৰণা গ্ৰাহক হ'ব লাগিব আৰু লেনদেন ভাল হ'ব লাগিব। অধিক ঋণ পাব পাৰে 1 লাখ টকাত লৈ। লোন ধাৰ মৰাৰ সময়সীমা 5 বছৰ। এইখিনি হ'লেই আপুনি 50,000 টকাৰ লোন পোৱাৰ বাবে যোগ্য। যদিহে 50তকৈ অধিক প্ৰয়োজন তেন্তে বেংকৰ শাখালৈ যাব লাগিব। 50,000 টকাতকৈ ওপৰত লোন এপ্লাই কৰিলে লাগিব এইখিনি নথিপত্ৰ: চলি থকা বেংক একাউণ্টৰ শাখা বিৱৰণ, ব্যৱসায়ৰ পৰিমাণ, নাম আৰম্ভ কৰা তাৰিখ লগতে ব্যৱসায়ৰ স্থান।
লগতে লাগিব UIDAI আধাৰ বেংকৰ লগত লিংক থাকিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন বেংকৰ লগত লিংক থাকিব লাগিব লগতে জাতিৰ বিৱৰণ জেনেৰেল SC ST OBC আপোনালোকৰ লাগিব লগতে তথ্য আপলোড কৰিবলৈ GST আৰু উদ্যোগ আধাৰ থকাটো বাঞ্ছনীয় লগতে 50,000 পৰা 1 লাখৰ বাবে আবেদন কৰা সকলে বেংকলৈ গৈ তথ্যখিনিত সহি কৰি বেংক বিষয়ে দিয়ে ফৰ্মখনত সহি কৰিব লাগিব বেংক বিষয়া গৰাকীক সকলো তথ্য সঠিকভাৱে দিব লাগিব আলোচনা হোৱাৰ পিছত তেওঁলোকে আপোনাৰ মোবাইলত SMS যোগে সকলো তথ্য পাব SMS-ৰ যোগেদিহে আপুনি প্ৰতিটো আপডেট পাই থাকিব ই-মুদ্ৰা পৰ্টেলত আপোনাৰ তথ্য সন্নিৱিষ্ট হ'ব লোন যদি পোৱাটো থিৰাং হয় তেন্তে SMS পাব আৰু 30 দিনৰ ভিতৰত সকলো তথ্য জমা দিবলৈ লাগিব পুনৰাই কি নথিপত্ৰ লাগিব শিশু মুদ্ৰা লোনৰ বাবে ৰেজিষ্ট্ৰেচন চাৰ্টিফিকেট অফ GST তাৰপিছতে লাগিব UDYOG আধাৰ ডিটেইলছ লাগিব লগতে SBI একাউণ্ট ডিটেইল লাগিব SOPN এষ্টাব্লিছমেণ্ট চাৰ্টিফিকেট আপোনালোকৰ লাগিব এইখিনি ডকুমেণ্টৰ প্ৰয়োজন হ'ব লগতে ডকুমেণ্টছ ৰিকুৱাৰ্ড অফ কিশোৰ এণ্ড তৰুণ মুদ্ৰা লোন এইটোৰ বাবে আপোনালোকৰ লাগিব প্ৰুফ অফ আইডেণ্টিটি চাৰ্জ এণ্ড পান ভোটাৰ ID আধাৰ কাৰ্ড পাছপৰ্ট এক্সেট্ৰা আপোনালোকৰ প্ৰয়োজন হ'ব লগতে প্ৰুফ অফ ৰেচিডেন্স চাৰ্জ এণ্ড ইউটিলিটি বিলছ পাছপৰ্ট লাগিব প্ৰপাৰ্টি টেক্স ৰিচিপ্ট এক্সেট্ৰা লাগিব বেংক ষ্টেটমেণ্ট ফৰ দি লাষ্ট 6 মান্থৰ আপোনালোকৰ বেংক ষ্টেটমেণ্ট লাগিব লগতে লাগিব প্ৰাইচ কুৱেশ্যনছ ফৰ বাইং equipment for machinery লগতে লাগিব আধাৰ এণ্ড প্ৰুফ অফ establishment for business ID profit and loss statement for the previous 2 years balance sheet statement for the last 2 years লগতে লাগিব পাছপৰ্ট সাইজ ফটোগ্ৰাফছ অফ দি এপ্লিকেণ্টৰ পাছপৰ্ট সাইজৰ ফটো লাগিব তাৰপিছতে লিখিছে হাউ টু এপ্লাই ফৰ দি ই-মুদ্ৰা লোন কেনেকৈ আপুনি ই-মুদ্ৰা লোনৰ বাবে আবেদন কৰিব পাৰিব প্ৰথমে ই-মুদ্ৰাৰ ৱেবছাইটত যাব লাগিব তাৰপিছত প্ৰচেছত ক্লিক কৰি সকলো ভালদৰে পঢ়ি ওকে টিপক এতিয়া আপোনাক অন্য পৃষ্ঠালৈ লৈ যোৱা হ'ব তাত মোবাইল নম্বৰ বেংক একাউণ্ট নম্বৰ লোন একাউণ্টত ভৰাব লাগিব তাৰপিছত প্ৰচেছটো টিপিব লাগিব এনেকুৱা এটা ইণ্টাৰফেচ দেখিব আপোনালোকে নিশ্চয় দেখিছে SBI ই-মুদ্ৰা এনেকুৱা এটা ৱেবছাইটত আপোনালোকে যাব লাগিব অফিচিয়েল ৱেবছাইট হয় তাৰপিছতে এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব এতিয়া অনলাইন এপ্লিকেশ্যনখন সম্পূৰ্ণকৈ শুদ্ধকৈ ফিল আপ কৰিব লাগিব আৰু আধাৰ নম্বৰ দি সাইন ইন কৰিব লাগিব আৰু নেক্সট টিপি OTP আহিব ভেৰিফাই কৰিব লাগিব তাৰপিছতে এনেকুৱা ইণ্টাৰফেচ আহিব এনেকৈ কৰিব পাৰিব অনলাইন যোগে আবেদন আৰু যদি অনলাইন আবেদন কৰাৰ এটা ভিডিঅ' লাগে মোক তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব নিশ্চয় এটা ভিডিঅ' বনাই দেখুৱাই দিম এই ই-মুদ্ৰাৰ লোনৰ বাবে কেনেকৈ আপুনি আবেদন কৰিব পাৰিব মই অনলাইন এপ্লাই কৰা এটা ভিডিঅ' নিশ্চয় বনাই দিম যদি আপোনালোকে কমেণ্ট কৰে অধিক জানিবলৈ তলৰ লিংকটোত ক্লিক কৰিব লাগিব ডেছক্ৰিপশ্যনত এটা লিংক দি দিম যোনটো অনলাইন এপ্লাই কৰা লিংক হয় লিংকটো দি দিম আপোনালোকে তাৰ পৰা অনলাইন যোগে আবেদন কৰি ল'ব পাৰিব পাছৰটো খবৰ হৈছে পূজাস্থলীসমূহৰ লগতে অত্যাধিক জনসমাগম হ'ব আৰু স্থানসমূহত অতিৰিক্ত আৰক্ষী মোতায়েনৰ নিৰ্দেশ মাৰাত্মক কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে সৃষ্টি হোৱা সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বান্ধি দিয়া প্ৰট'কল আৰু নীতি নিৰ্দেশনা কঠোৰভাৱে বলবৎ কৰিবলৈ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিশেষকৈ উৎসৱৰ সময়ত হোৱা জনসমাগমে যাতে COVID-19ৰ দ্ৰুত সংক্ৰমণ ঘটাব নোৱাৰে তাৰ বাবে এই বিশেষ ব্যৱস্থা ল'বলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে জ্যেষ্ঠ অধিবক্তা তন্ময়জ্যোতি মহন্তই দাখিল কৰা 53/2020 নম্বৰৰ ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ N কটিকছৰ সিং আৰু ন্যায়াধীশ মনিক চৌধুৰীৰ খণ্ড বিচাৰপীঠে পূজাস্থলীসমূহত অতিৰিক্ত আৰক্ষী নিয়োগ কৰিবলৈ নিৰ্দেশ দিছে পূজাস্থলীসমূহৰ লগতে অত্যাধিক জনসমাগম হ'ব আৰু স্থানসমূহত অতিৰিক্ত আৰক্ষী নিয়োগ কৰাৰ ক্ষেত্ৰত আৰক্ষী অধীক্ষক আৰু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা আৰু সামাজিক দূৰত্ব মানি নচলা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিছে খণ্ড বিচাৰপীঠখনে উল্লেখ্য যে কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে কেতবোৰ বিশেষ নীতি নিৰ্দেশনা জাৰি কৰিছে মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক কৰা হৈছে তৎসত্ত্বেও একাংশ লোকে কোভিড প্ৰট'কল ভংগ কৰি আহিছে এই ক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া নীতি নিৰ্দেশনা কঠোৰভাৱে বলবৎ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসন সেয়েহে এই ক্ষেত্ৰত নিৰ্দেশনা বিচাৰি উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা হৈছিল আৰু আজিৰ শেহতীয়া খবৰটো হৈছে ছোৱালীৰ বিয়াৰ বয়স বৃদ্ধি নকৰিবলৈ অনুৰোধ জনাই প্ৰধানমন্ত্ৰীলৈ কোনে লিখিলে পত্ৰ
দেশত ছোৱালীৰ বিয়াৰ বয়স বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে চিন্তা চৰ্চা কৰি থকাৰ সময়তে ছোৱালীৰ বিয়াৰ বয়স ন্যূনতম বয়স বৃদ্ধি নকৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে মুছলিম লীগৰ মহিলা শাখাই। মুছলিম লীগৰ মহিলা শাখাৰ মুৰব্বী PK নুৰবান ৰছিদে প্ৰধানমন্ত্ৰীলৈ লিখা চিঠিখনত কোৱা হৈছে যে ছোৱালীৰ বিয়াৰ ন্যূনতম বয়স 18 বছৰৰ পৰা 21 বছৰলৈ বৃদ্ধি কৰিলে দেশত অনৈতিক কাৰ্য বৃদ্ধি পাব। বহু ছোৱালীয়ে বিয়াৰ সলনি লিভ টুগেডাৰত গুৰুত্ব দিব বুলি তেওঁ পত্ৰখনত উল্লেখ কৰিছে। তেওঁ কয় যে দেশত ছোৱালীৰ বিয়াৰ বয়স 18 বছৰ হৈ আছে যদিও এতিয়াও বহু ঠাইত 18 বছৰ আগতেই বহু ছোৱালীক বিয়া দিয়া হয়। এই ক্ষেত্ৰত প্ৰচলিত আইনে একো কৰিব পৰা নাই বুলি তেওঁ উল্লেখ কৰে। উল্লেখ্য শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে জয়া জেটলীৰ নেতৃত্বত এখন 10জনীয়া কমিটি গঠন কৰি দিছে। এই কমিটিখনে ছোৱালীৰ বিয়াৰ ন্যূনতম বয়স নিৰ্ধাৰণ কৰিব। কমিটিখনে দেশত ছোৱালীৰ বিয়াৰ ন্যূনতম বয়স পূৰ্বৰ 18 বছৰৰ ঠাইত 21 বছৰ কৰাৰ পৰামৰ্শ দিছে। সেইবাবে মুছলিম লীগৰ মহিলা শাখাই ছোৱালীৰ বিয়াৰ বয়স 18 বছৰৰ সলনি 21 বছৰ নকৰিবলৈ অনুৰোধ জনাই প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিছে। আৰু শেহতীয়া খবৰটো হৈছে 2 নৱেম্বৰৰ পৰা গৱেষক ছাত্ৰ ছাত্ৰীৰ বাবে আংশিকভাৱে খোলা হ'ব JNU। 2 নৱেম্বৰৰ পৰা গৱেষক ছাত্ৰসকলৰ বাবে আংশিকভাৱে পুনৰ খোলা হ'ব দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনৰ বিভাগীয় জাননীত উল্লেখ কৰা অনুসৰি 2 নৱেম্বৰৰ পৰা চূড়ান্ত বৰ্ষৰ গৱেষক ছাত্ৰসকলৰ বাবে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আংশিকভাৱে পুনৰ খোলা হ'ব। প্ৰথম পৰ্যায়ত যিসকল গৱেষক ছাত্ৰই গৱেষণাগাৰলৈ যাবলগীয়া আছে অথবা গৱেষণা পত্ৰ জমা দিবলগীয়া আছে তেওঁলোককহে বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশৰ অনুমতি দিয়া হ'ব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই উল্লেখ কৰে। আনহাতে দ্বিতীয় পৰ্যায়ত অৰ্থাৎ 16 নৱেম্বৰৰ পৰা বিশ্ববিদ্যালয়খনৰ গৱেষক ছাত্ৰাবাস আৰু ছাত্ৰীনিবাসসমূহ খোলাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ পূবৰ ভালে সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে গৱেষণা কৰি আছে। কৰোনা মহামাৰীৰ সংক্ৰমণৰ বাবে ঘোষণা কৰা লকডাউনৰ পৰা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় বন্ধ হৈ আছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।